আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অহা 29 আৰু 30 জানুৱাৰীত কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখন দুদিনীয়া আলোচনা চক্ৰৰ আয়োজন কৰিছে। মিচিং আৰু দেউৰী ভাষালৈ বৰগীত অনুবাদ, সংবাদমেল সম্বোধন। প্ৰশাসনীয় ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব পাৰে যে প্ৰশাসনিক ব্যক্তিক কিয় নিমন্ত্ৰণ জনোৱা হৈছে। আমি ভাবোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি গুৰুজনাৰ বিভিন্ন কৃতি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ যথেষ্ট সমল আছে। কাৰণ 6 নম্বৰ দফাই কৈছে যে অসমৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক সুৰক্ষা দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অন্যতম দায়িত্ব। আৰু সেই হেতুকে আমি ভাবোঁ যে এই ব্যৱস্থাৰ যোগেদি আমি ইয়াৰ আলোচনা সত্ৰৰ যোগেদি এটা বাৰ্তা আমি দিম, য'ত কিখিনি কথা ৰূপায়ণ কৰিলে কেনেধৰণেৰে হ'ব পাৰে এই কথাকেইটা আমি চৰকাৰ হওক, সাহিত্য একাডেমি হওক, ললিত কলা একাডেমি হওক, আমাৰ অসম চুক্তি ৰূপায়ণ বিভাগ হওক বা গৃহ মন্ত্ৰালয়ক আমি জনাম। এইখিনি কাম আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ এই প্ৰয়াসত আমি আপোনালোকৰ সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ। কাৰণ প্ৰচাৰ মাধ্যমে যিকোনো এটা কাৰ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহাশীৰ যোগেদি আমি গুৰুজনাক এটা পৰ্যায়ত, যিজন গুৰুৱে শ্বেক্সপিয়েৰতকৈ 100 বছৰ আগত নাটক লিখিলে, যিজন ব্যক্তিয়ে আজি বৃন্দাবনী বস্ত্ৰৰ যোগেদি পৃথিৱীত এক নতুন ফলকনি তুলিবলৈ সক্ষম হৈছে, যি নামঘৰ প্ৰতিষ্ঠাৰ যোগেদি এছিয়াৰ প্ৰথমটো মুকলি মঞ্চ বুলি গিৰীশ কাৰ্নাডে কোৱাৰ পৰিৱেশ তৈয়াৰ কৰিছে, যাৰ চিন্তা চেতনাই সকলোৰে মনত একতাৰ ভাৱ জগাই তোলে, যিজনৰ চিন্তা চেতনাই অসমৰ জাতীয় জীৱনত এক নতুনত্ব প্ৰদান কৰিছে, সেইগৰাকী পুৰুষা ব্যক্তিক আমাৰ ৰাজ্যখনৰ চাৰিবেৰৰ মাজতে আবদ্ধ ৰখাতকৈ তেখেতৰ কীৰ্তি আৰু কৃতিত্ব সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ মাজলৈ তুলি দিয়া উচিত। যিজন ব্যক্তিৰ কথা ৰাধাকৃষ্ণনে বিশেষভাৱে উল্লেখ কৰিছে, যিজনৰ কথা বিনোৱাভাৱে উল্লেখ কৰিছে, যিজনৰ কথা পৃথিৱীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুভৱ কৰিছে। গতিকে এই কথাবিলাক আমি সেই দৃষ্টিভংগীত ৰখাটো বাঞ্ছনীয় বুলি ভাবোঁ। গতিকে আমি শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা এই কথাকেইটা আমি আপোনালোকলৈ আগবঢ়ালোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24x7।